মছজিদটো আমাৰ থাকিব লাগে। মছজিদটো আমি কিমান কষ্ট কি বনাইছো। স্যার মছজিদটো কোনে খুব অনুরোধ কৰিছো মছজিদটো থাকক। মছজিদ ৰাখিবই লাগিব, ল'ৰা ছোৱালী ক'ত যাব, ঘৰতো লাগিবই তো। মছজিদটো আমাৰ ভাঙিব নালাগে, এইটো আমাৰ কিমান ধুনীয়াকৈ বনাইছো আমি। মছজিদটো আমাৰ থাকিব লাগে। মছজিদটো আমি কিমান কষ্ট কি বনাইছো। মছজিদটো আমাৰ থাকিব লাগিব। বহুত কষ্ট। এইটো আমাৰ 83 চনত পুৰি দিছিলে, তথাপি চৰকাৰী ইয়াত আমাক বহাইছে, মছজিদ দিছে। আমাৰ মছজিদটো থাকিব লাগে। অনুৰোধ, আমাৰ মছজিদটো থাকিব লাগে। আমাৰ ক'ত যাম ন হস্পিটেল মানুহ এতিয়া ঘৰ ঘৰ সোমাই আছো, ক'ত যাম? যাবলৈ আমাৰ ৰাস্তা নাই। আমাৰ ঘৰ ভেটি গড়াই লৈছে, গড়াই লোৱাৰ পিছত আমাৰ ইয়াতে আহি বহিছোঁ। আকৌ পুৰি দিলে, পুৰি দিয়াৰ পিছত আমাক বাৰডুবিত গ'লোঁ, তাৰ পৰা আকৌ চৰকাৰে ইয়াত আনি 3 টকা দিলে, আৰ্মি কেম্প দিলে ইয়াত। এতিয়া কি মছজিদটো থাকিব লাগে? মছজিদটো থাকিব লাগে। আমাৰ অনুৰোধ এইটোৱে, মছজিদটো থাকিব লাগে। হয়, মছজিদটোক লৈ আৱেগিক হৈ পৰা পৰিলক্ষিত হৈছে, কি ক'ব? মছজিদটো থাকিব লাগে। মছজিদটো থাকিব লাগে, হয়। মছজিদ থাকিবই লাগে, ভাঙি চাঙি নিদিয়ে। মুঠাও নাই, কি ক'ব? মছজিদ ৰাখিবই লাগিব, ল'ৰা ছোৱালী ক'ত যাব, ঘৰতো লাগিবই তো। ইমান পইচা কি ক'ব? মছজিদ লাগিব, আমাৰ মছজিদ লাগিবই। ঘৰ ভাঙিছে মছজিদটো লাগিবই। হয়তো চব উঠাই গৈছে, মছজিদটা থাকিব পৰিব, ল'ৰা ছোৱালীয়ে ক'ত যাব। হয়, কি ক'ব? মছজিদটো থৈ দিয়ক, মছজিদটো লাগিব। দুখীয়া মানুহ মছজিদ ক'ত তুলিম আৰু। মছজিদটো থাকিব, উচ্ছেদ চলাব নালাগে, এই অনুৰোধ জনাইছে। কিন্তু এই অনুৰোধ আপোনালোকে মুখ্যমন্ত্ৰীক জনাব লাগিব। ল'ৰা ছোৱালী ক'ত পঢ়িব মছজিদটো নহ'লে। মছজিদটা মোৰ থাকক, মছজিদটা থাকক, ল'ৰা ছোৱালী ক'ত পঢ়িব। মছজিদটাৰ কাৰণে খুব আপত্তি জনাইছো। স্যার মছজিদটো কোনে খুব অনুৰোধ কৰিছো মছজিদটো থাকক। মই ল'ৰা ছোৱালী বিদ্যা কৰিম। ল'ৰা ছোৱালীবিলাক ক'ত পঢ়িব এতিয়া। ইমান পইচা খৰচ কৰি মছজিদটো উঠাইছে, মছজিদ লাগিবই। মছজিদটো আমাৰ ভাঙিব নালাগে, এইটো আমাৰ কিমান ধুনীয়াকৈ বনাইছো আমি, কিমান কষ্ট কৰি পেলাই। এইটো ৰখাই দিব লাগিব। আমাৰ ৰাইজে অনুৰোধ জনাইছে। এইটো ছাইডত বস্তু ৰাস্তাৰ কিনাৰত আছে, এইটো ৰখাই দিব লাগিব। হয়, নিশ্চয়কৈ মছজিদটোক লৈ অনুৰোধ কৰিছে সকলোৱে, তাৰে অনুৰোধ কৰিছে। দাদা, কি ক'ব আচলতে? মছজিদটোতো ভিতৰত নহয়, ছাইডতে আছে, ৰাস্তাৰ কিনাৰত। মছজিদটো থৈ গ'লে আমাৰ কাৰণে ভাল হ'লে হয়। এই নামঘৰ মছজিদটো একেই বস্তু, নামঘৰ মছজিদটো একেই, কিন্তু নামঘৰবিলাক থৈ গ'লে ভাল, মানুহৰ এটা হয়। নামাজ পূজা কৰাটো একেই, চবৰতে একেই ধৰ্ম। এইটো ভাঙি কিনে কি লাভ হ'ব? চৰকাৰে কি এইটো আমাক কি দান দি যাব নোৱাৰে নেকি? দান দিব পাৰে, এক চাইডতহে আছে বস্তুটো, মাজতো নহয়। সকলোৱে মছজিদটো নাভাঙিবলৈ কৈছে। কি ক'ব আচলতে মছজিদটোৰ কথা? এইটো বিষয়ে আৰু কি আপোনালোকে জানে, এইটো জেটলৈকে আপোনালোকে জানে। গতিকে আমাৰ ৰাস্তাৰ কিনাৰত, একেবাৰে কিনাৰত, ভিতৰত হ'লেতো আমাৰ কোনো কথাই নক'লোঁ। এইটো যেনেকুৱা আমি শৃংখলাবদ্ধ হিচাপে উচ্ছেদত যেনেকুৱা বেশৃংখলা হয়, ইয়াত কিন্তু আমাৰ ননকে জাপৰিগুৰিত যি শৃংখলাবদ্ধ, আমি নিজে উচ্ছেদ হৈ আহিছোঁ। যিহেতু আমাৰ সন্দেহজনক নহয়, আমি ভূমিহীন মানুহ। আমাৰ ককা, আজু ককা, দেউতাৰ হালাকে আমাৰ নামতো আজিৰ তাৰিখত নামজাৰি আছে। সেই 1977 নহয়, 1935 যেতিয়া 1928 যেতিয়া পট্টা দিছিল, সেই পট্টাৰ চিলচিলা আজিলৈকে আপোনালোকে মোজাদাৰ অফিচত, ডিচি অফিচত চাক না, চাৰ্কেল অফিচত চাক না, চব জলপট পই কৈ ওলাই যাব। আমি বালিডুবি ৰেভিনিউ বেলেঞ্চৰ মানুহ, আমিতো আজি বসবাস কৰা নাই বালিডুবি, কিন্তু বালিডুবি গাঁৱত চৰকাৰী ভূমিত উচ্ছেদ কৰিছে, তাত আপত্তি নাই? কোনো জাতৰ আপত্তি নাই, খালি অকল মছজিদটোৰ কাৰণে আপত্তি আমাৰ। যিহেতু আমাৰ ৰাস্তাৰ একেবাৰে কাষত